মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই কিদৰে পনীয়া গাখীৰেৰে গাখীৰ ডাঠ নকৰাকৈ আমি কিদৰে ডাঠ দৈ বনাম সেইটোৱেই ৰেচিপি লৈ আহিছোঁ। আৰু মই কি কৰিলোঁ, গৰু গাখীৰ আধা লিটাৰ গৰু গাখীৰ লৈ ল'লোঁ আৰু গৰু গাখীৰখিনি গেছত পাতি দিছোঁ আৰু অলপ দৈ এই চাহ চাকনিখন আছে নহয়, তাতে মই দৈখিনি থৈ দিছোঁ। কাৰণ এই যে দৈত যিখিনি পানী ওলাব এইখিনি দি দৈ বনালেও কিন্তু দৈখিনি পনীয়া হয়। আৰু সেইকাৰণে এইদৰে মই থৈ দিম, তেতিয়ালৈকে মোৰ গাখীৰখিনি এইখিনি গৰম হৈ যাব আৰু তাৰ পৰা পানীটো ওলাই থাকিব, দৈখিনিও মানে হেৰি হৈ যাব। এতিয়া মই কি কৰিম, এই গাখীৰ যে আচল যিটো ট্ৰিক কৈছিলোঁ, গাখীৰ পনীয়া ডাঠ কৰিব নালাগে, পনীয়া গাখীৰেৰে আমি ডাঠ দৈ বনাব পাৰিম। গাখীৰ যেতিয়া অলপ গৰম হ'ব, বেছি গৰম নহয়, অলপ যেতিয়া গৰম হ'ব তেতিয়া কি কৰিম, আমি মিল্ক পাউডাৰ লৈ ল'ম। মানে যিকোনো ব্ৰেণ্ডৰ মিল্ক পাউডাৰ আপুনি ইউজ কৰিব পাৰে। আৰু এই ধৰণে মিল্ক পাউডাৰখিনি ভালকৈ মিলাই আকৌ এই গাখীৰতে ঢালি দিম। আপোনালোকে যদি বেছি ডাঠ কৰিব পাৰে তেতিয়াহ'লে আৰু অলপ বেছি মিল্ক পাউডাৰ মিলাই দিব। আৰু এই ধৰণে ভালকৈ লৰাই মিল্ক পাউডাৰখিনি মিক্স হৈ যাব। আৰু যদি আপোনালোকে টেঙা দৈ বনাব বিচাৰে তেতিয়াহ'লে চেনি নিদিব। মই মিঠা দৈ বনাম, সেইকাৰণে মই চেনি দিছোঁ। আৰু চেনি মই কমকৈয়ে দিছোঁ, কাৰণ বজাৰত যিহেতু মিঠা দৈবোৰ কিমান বেছি মিঠা থাকে। আমি ঘৰত যেতিয়া দৈ বনাওঁ তেতিয়া আমি কম মিঠাৰে দৈ বনাওঁ। দৈও টেষ্টি হয়, প্লাছ খাবলৈও ভাল হয় আৰু আমি বস্তু ফ্ৰেছ খাওঁ। তো সেইকাৰণে দৈখিনি যেতিয়া এইদৰে আঙুলি সুমুৱাব পৰা হ'ব তেতিয়া গাখীৰখিনি যেতিয়া আঙুলি সুমুৱাব পৰা হ'ব তেতিয়া আমি কি কৰিম, এই যে যিখিনি দৈ যে চাকনিত থৈছিলোঁ এইখিনি দৈ মই কি কৰিম, বাতি এটাত ঢালি আৰু এইখিনি ভালকৈ মিক্স কৰিম, পূৰা মিক্স কৰিম, মানে যেনেকৈ গুটি নাথাকে আৰু দৈত সেইদৰে মই ভালকৈ মিক্স কৰিম। আৰু উতলা গাখীৰত কেতিয়াও দৈ নিমিলাব। যেতিয়া গাখীৰখিনি ঠাণ্ডাও হ'ব নালাগিব, গৰম থাকিব, কিন্তু আঙুলি এটা ডুবাই চাব, আঙুলিটো ৰাখিব পৰা অৱস্থাত থাকিব লাগিব, তেতিয়াহে আমি দৈখিনি মিলাই পেলাই ভালকৈ দিম। আৰু দৈখিনি কিন্তু মিলোৱাৰ আগত ভালকৈ ফেটি ল'ব। আৰু এইদৰে চাওক মই ভালকৈ ফেটি লৈছোঁ। এতিয়া গাখীৰ অলপ দি পেলাই আকৌ ভালকৈ পূৰা মিলাই লৈছোঁ। এইদৰে চাওক পূৰা ভালকৈ মিলাই লৈছোঁ। আৰু ইমান ভাল হয় দৈখিনি খাবলৈ। এয়া চাওক পূৰা মিলাই লৈছোঁ। এতিয়া মই এই দৈখিনি মিলাই দিম গাখীৰত। এতিয়া অলপ চামুচেৰে ভালকৈ লৰাই দিম, যাতে গাখীৰৰ লগত দৈখিনি ভালকৈ মিক্স হৈ যায়। আৰু মই গাখীৰ অলপো ডাঠ কৰা নাই, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া চাব কিমান ধুনীয়া দৈ হ'ব। আৰু এইদৰে মই ভালকৈ মিলাই ল'লোঁ। মিলোৱাৰ পিছত এতিয়া মই এটা মাটিৰ পাত্ৰত, আপোনালোকে যদি ভাবে চিচাৰ পাত্ৰতো বহুৱাব পাৰে দৈ, মই মাটিৰ পাত্ৰ লৈছোঁ। কাৰণ যিহেতু মাটিৰ পাত্ৰত দৈ বহালে এটা বস্তু ভাল, এক্সট্ৰা যিটো পানী থাকে এইটো মাটিৰ পাত্ৰই টানি লয়, সেইকাৰণে দৈও খুব ভাল হয় আৰু অলপ ডাঠো হয়। সেইকাৰণে সদায় চেষ্টা কৰিব মাটিৰ পাত্ৰত দৈ বনাবলৈ। আৰু এতিয়া মই দুখন এইদৰে কাগজ দি দিম, কাগজ দি পেলাই আৰু ইয়াত মই ঢাকন এখন দি দিম। আৰু মই সদায় দৈ ৰাতিয়ে পাতোঁ, কাৰণ গোটেই ৰাতি দৈটো এইদৰে মই ঢালি পেলাই থৈ দিম। আৰু গোটেই ৰাতি দৈটো পূৰা হৈ যায় আৰু ৰাতিপুৱা মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিওঁ। তাৰপিছত কিমান ধুনীয়া, চাওক কিমান ডাঠ হৈছে। ফ্ৰিজত মই 2 ঘণ্টামানৰ কাৰণে থৈ দিম। তাৰপিছত মই উলিয়াম, চাব ফ্ৰিজত পূৰা ছেট হৈ যায়, কিমান ধুনীয়া দৈ হৈছে। এয়া চাওক মই এতিয়া ছাৰ্ভ কৰিম। এয়া চাওক কিমান ডাঠ হৈছে। এইদৰে আপোনালোকেও ঘৰত বনাব। আৰু কিমান সহজ দেখিছেনে? ৰেচিপিটো বহুত সহজ। গাখীৰ চাখীৰ ডাঠ কৰাৰ প্ৰয়োজন নাই, সময়ো কম লাগে। আপোনালোকে নিশ্চয় বনাব।